2016 চনত তেওঁলোকে যেটো স্লোগান দিছিলে যেটো নেৰেটিভ উলিয়াইছিলে বিজেপি আৰু আৰএছএস হেতু আছিলে জাতি মাটি ভেটি সুৰক্ষা 2021 ৰ বিধানসভা নিৰ্বাচনত হেতুক তেওঁলোকে মুগল খেদা আন্দোলন বা হৰাইঘাটৰ শেষ যুদ্ধ বুলি ঘোষণা কৰিলে আৰু কিছুমান সংগঠনে কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফায়দা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে গতিকে এটো এটা চৰকাৰৰ লগত একেলগে কৰা এটা জয়েন্ট ভেঞ্চাৰ তথাকথিত কেজনমান জাতীয় সংগঠনৰ লিডাৰ যাক মই লুম্পেন বুলি কৈছো এটো তেওঁলোকে গঢ় দিয়া আমি দেখিবলৈ পাইছো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিশেষকৈ শিৱসাগৰত যেটো মিয়া খেদা আন্দোলন চলাই আছে সেই আন্দোলনটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৃষ্ঠপোষকতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ ঘোষণা কৰিছে যে তেওঁৰ পৃষ্ঠপোষকতাতে আসলতে শিৱসাগৰ আৰু অন্য ঠাইত মিয়া খেদা আন্দোলন চলি আছে এই মিয়া খেদা আন্দোলনটোকে আমি দেখিবলৈ পাইছো যে 2026 চনৰ বিজেপি দল আৰু আৰএছএছৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ যেন স্লোগানত পৰিণত হৈছে আগতে 2016 চনত তেওঁলোকে যেটো স্লোগান দিছিলে যেটো নেৰেটিভ উলিয়াইছিলে বিজেপি আৰু আৰএছএস হেতু আছিলে জাতি মাটি ভেটি সুৰক্ষা 2021 ৰ বিধানসভা নিৰ্বাচনত হেতুক তেওঁলোকে মুগল খেদা আন্দোলন বা হৰাইঘাটৰ শেষ যুদ্ধ বুলি ঘোষণা কৰিলে 2016 ৰ জাতি মাটি ভেটি সুৰক্ষা 2021 ৰ হৰাইঘাটৰ শেষ ৰণ আৰু 2026 ৰ মিয়া খেদা আন্দোলন এই গুটেটো আমি দেখিবলৈ পাইছো যে বিজেপিয়ে তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰএছএস এ তৈয়াৰ কৰি দিয়া এটা নেৰেটিভ আৰু কিছুমান সংগঠনৰ সকলো মানুহে হয়নে নহয় মই নাজানো কিন্তু কিছুমান সংগঠনৰ কিছুমান লুম্পেন চৰিত্ৰই বিজেপিক সহায় কৰিবৰ কাৰণে চৰকাৰক সহায় কৰিবৰ কাৰণে আৰু তাৰ পৰা তেওঁলোকে ব্যক্তিগত ফায়দা লুটিবৰ কাৰণে আজি অসমৰ বিখ্যাত বিদেশী খেদা আন্দোলনটোক মিয়া খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিছে গতিকে এটো এটা আমি দেখিছো যে তেওঁলোকে চৰকাৰৰ লগত তৈয়াৰ কৰি লোৱা চৰকাৰৰ লগত একেলগে কৰা এটা জয়েন্ট ভেঞ্চাৰ তথাকথিত কেজনমান জাতীয় সংগঠনৰ লিডাৰ যাক মই লুম্পেন বুলি কৈছো লুম্পেন শব্দটোৰ অৰ্থটো তেওঁলোকে এবাৰ ডিক্সনাৰীত চাই ললে ভাল হ'ব ইকনমিক্সৰ ভাষাত লুম্পেন কাক কয় আৰু সোশিয়োলজিৰ ভাষাত লুম্পেন কাক কয় এই শব্দটো বুজি পাই গলে তেওঁলোকে ভালকে বুজি পাব লুম্পেন কি কিছুমান লুম্পেন চৰিত্ৰৰ নেতাই কি কৰিছে যে এতিয়া বিজেপি আৰু আৰএছএছক সহায় কৰিবৰ কাৰণে আৰু 2026 চনৰ বিজেপিৰ যেটো স্লোগান নেৰেটিভ 2016 চনত যেটো আছিল জাতি মাটি ভেটি সুৰক্ষা 2021 চনত হৰাইঘাটৰ দ্বিতীয় ৰণ আৰু 2026 চনত যেটো মিয়া খেদা আন্দোলন এটো তেওঁলোকে গঢ় দিয়া আমি দেখিবলৈ পাইছো এনে প্ৰশ্ন উঠিছে যে এই মিয়া খেদা আন্দোলন যেটো দুটা কথাত তেওঁলোকে সাপোৰ্ট দিয়া আমি দেখিবলৈ পাইছো এক নম্বৰ সাপোৰ্ট দিয়া দেখিবলৈ পাইছো যে উচ্ছেদ আমি দেখিছো যে তেওঁলোকে খোলাখুলিকে ঘোষণা কৰিছে যে বিজেপি চৰকাৰে কৰা উচ্ছেদ বিলাকক তেওঁলোকে সমৰ্থন কৰে এতিয়া এই উচ্ছেদৰ জৰিয়তে তাৰ ফলাফলটো কি হৈছে আপোনালোকে নিজে এবাৰ চাই লওক উচ্ছেদৰ জৰিয়তে কোনো বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হোৱা নাই উচ্ছেদৰ জৰিয়তে কোনোবা এজন মানুহক নিজৰ ঘৰটো ভাঙি দিয়া হৈছে তাৰ পিছত 1 কিলোমিটাৰ দূৰলৈ খেদি দিয়া হৈছে 10 কিলোমিটাৰ দূৰলৈ খেদি দিয়া হৈছে নিজৰ ডিস্ট্ৰিক্টৰ ভিতৰতে অকমান আতৰাই দিয়া হৈছে বা এখন ডিস্ট্ৰিক্টৰ পৰা আন এখন ডিস্ট্ৰিক্টলৈ তেওঁলোকক আতৰাই দিয়া হৈছে গতিকে এটোৰ পৰা প্ৰমাণিত হয় যে ঘৰ ভঙা বা উচ্ছেদ নামৰ যেটো এজেন্ডা বিজেপি চৰকাৰে লৈছে সেই এজেন্ডাটোৱে কোনো পধ্যে কেতিয়াও আসলতে বিদেশী বহিষ্কাৰ কৰাৰ যেটো মূল লক্ষ্য সেই লক্ষ্যটো কেতিয়াও পূৰণ কৰিব নোৱাৰে এটা মূল প্ৰশ্নটো হ'ল যে সেই উচ্ছেদ কৰা মানুহবিলাক কলৈ গল সেই উচ্ছেদ কৰা মানুহবিলাকে কি কৰি আছে সেই উচ্ছেদিত মানুহবিলাকক এতিয়া চৰকাৰে মাটি আৰু ক্ষতিপূৰণ কিয় দি আছে যদি হে তেওঁলোক বিদেশী এই মূল প্ৰশ্নটো তেওঁলোকে এবাৰ ভাবি চালে সেই আন্দোলনকাৰীবিলাকে বুজিব যে এই উচ্ছেদ নামৰ যেটো কাম কৰিছে হেতু বেলেগ একো নহয় 2026 ৰ কাৰণে মিয়া খেদা আন্দোলনৰ পৃষ্ঠভূমি ৰচনা কৰিবৰ কাৰণে বিজেপি চৰকাৰে এই কাম কৰিছে বিজেপিয়ে আগতে 2014 চনত এমপি ইলেকশ্যনৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে 2014 চনৰ 16 মে তাৰিখৰ পৰা সকলো বিদেশীয়ে তালি টুপুলা ভাগি পলাব লাগিব 2014 চনৰ পৰা 2025 লৈকে এতিয়ালৈকে 11টা তেনেকুৱা তালি টুপুলা দিৱস পাৰ হৈ গল কিন্তু তেনেকুৱা 11টা তালি টুপুলা দিৱসৰ দিন পাৰ হৈ যোৱাৰ পাছতো এজনো বিদেশীয়ে এতিয়ালৈকে আসলতে অসমেৰি গুছি যোৱা নাই গতিকে তেওঁলোকৰ বিদেশী খেদাৰ যেটো স্লোগান সেই স্লোগানটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আনহাতে
অসমত আপোনালোকে সকলোৱে দেখিছিলে যে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত তত্ত্বাৱধানত বিদেশীক চিনাক্ত কৰিবৰ কাৰণে এনআৰসি এখন তৈয়াৰ কৰা হৈছিল এনআৰসিত 19 লাখ মান বিদেশী ওলাইছিলেও বুলি কৈছে কিন্তু বিজেপি চৰকাৰে সেই এনআৰসিখন তেওঁলোকে নাকচ কৰি দিলে সেইখন ভুৱা এনআৰসি বুলি তেওঁলোকে ঘোষণা কৰিলে আৰু সেইখন এনআৰসি তেওঁলোকে নামানো বুলি ক'লে নামানো বুলি কোৱাৰ পাছত কিন্তু তেওঁলোকে অন্য কোনো ব্যৱস্থাৰে বিদেশী বিলাক চিনাক্তকৰণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে বৰং এতিয়া কি কৰি দিলে সেই গোটেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহি অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আচল পথটো শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে এতিয়া কিছুমান লুম্পেন কেৰেক্টাৰক মিয়া খেদিবৰ কাৰণে লগাই দিছে মুছলমান মানুহ খেদিবৰ কাৰণে লগাই দিছে আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন কেৰেক্টাৰ বিলাকে সেই লুম্পেন নেতা বিলাকে কি কৰিছে যে অকল মিয়া মানুহক নহয় অসমৰ খিলঞ্জীয়া গৰিয়া মৰিয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে কেৱল ধৰ্মৰ ভিত্তিত অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই লুম্পেন কেৰেক্টাৰ বিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্ল্যান বিজেপিৰ যিটো নেৰেটিভ বিজেপিৰ 2026 চনৰ যিটো শ্লোগান সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে আৰু সকলোৱে জানে যে লুম্পেন কেৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ দুই নম্বৰী কাম কৰিয়ে সদায় ইনকাম কৰে আৰু সেই কামটো কেতিয়া কৰা আমি দেখিবলৈ পাইছো এটো আমাৰ পিনৰ পৰা স্পষ্টকে আমি আপোনালোকক জনাই দিব খুজিছো এতিয়া মিয়া খেদাৰ এই আন্দোলনটোৰ এনেকুৱা সময়ত তৈয়াৰ কৰি দিয়া হ'ল উচ্ছেদটো এনেকুৱা সময়ত কৰি দিয়া হ'ল যি সময়খিনিত অসমৰ বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে আমি দেখিবলৈ পালো যে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ললে ৬৯,৫০০ গৰাকী এনেকুৱা হিন্দু বেংগলী মানুহৰ সন্দেহযুক্ত বুলি যিবিলাক ন্যায়াধিকৰণত কেছ চলি আছিল ট্ৰিবিউনেলত যিবিলাক কেছ চলি আছিল এই সুযোগত মুছলমান খেদুৱা আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ সেই সুযোগতে কি কৰিলে মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই ৬৯,৫০০ গৰাকী হিন্দু বেংগলী মানুহ তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে তেওঁলোকৰ কেছ চলি আছে তেওঁলোকৰ কেছবিলাক উঠাই পেলালে আৰু দুৰ্ভাগ্যজনকভাৱে এই তথাকথিত মিয়া খেদুৱা আন্দোলনৰ কোনো মানুহে আনকি তেওঁলোকৰ সংগঠনৰ নেতৃবৰ্গই এতিয়ালৈকে এই হিন্দু বেংগলী বিলাকৰ সন্দেহযুক্ত হিন্দু বেংগলী নাগৰিক যিবিলাক মানুহৰ কা আন্দোলনৰ জৰিয়তে আমি বিৰোধিতা কৰিছিলো আৰু যিবিলাক মানুহ কানখন পাছপোৰ্টৰ জৰিয়তে ন্যায্যতা দিবলৈ চেষ্টা কৰা হ'ল সেই মানুহবিলাকক এতিয়া আমি দেখিলো যে তেওঁলোকৰ ওপৰত থকা যি ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবিলাক নাইকিয়া কৰি পেলোৱা হ'ল আৰু ডি ভোটাৰৰ কেছ নাইকিয়া কৰি এতিয়া তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ কাৰণে সকলো সুযোগ সুবিধা প্ৰদান কৰি দিয়া হ'ল গতিকে এইটোৰ পৰা প্ৰমাণিত হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কাৰ জৰিয়তে কেৱল আৰু কেৱল দুজন নে তিনিজন মানুহে আবেদন কৰিছে এতিয়া এই সন্দেহযুক্ত হিন্দু বাংলাদেশী নাগৰিকসকল তেওঁলোক বাংলাদেশী নহ'বও পাৰে সন্দেহযুক্ত এই বেংগলী মানুহবিলাকক এতিয়া কিমান মানুহ ৬৯,৫০০ গৰাকী মানুহক কা আইনৰ জৰিয়তে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হৈ গ'ল যেতিয়া সেই নিৰ্দেশ জাৰি কৰি দিলে যে কেছবিলাক উঠাই দিব লাগে 2019ৰ কাখনৰ জৰিয়তে তেওঁলোকক মান্যতা দি দিয়া হৈছে গতিকে তেওঁলোক আৰু কোনো পধ্যে মানে ডাউটফুল ভোটাৰ নহয় তেওঁলোক আৰু কোনো পধ্যে সন্দেহযুক্ত নাগৰিক নহয় তেওঁলোকক এতিয়া আমি মানে নাগৰিকত্ব প্ৰদান কৰি দিম সেই কাৰণে দেখা গ'ল যে কাৰ জৰিয়তে ৬৯,৫০০ গৰাকী মানুহক নাগৰিকত্ব প্ৰদান কৰা হ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে এই সময়খিনিত মিয়া খেদা আন্দোলনৰ নামত অসমৰ মুখ্যমন্ত্ৰীজনে কেইবাটাও কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মই মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছো অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে মিয়াৰ লগত কাজিয়া কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক আমি বন্দুক দিব খুজিছো অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মিয়া খেদিবৰ কাৰণে অসমীয়া মানুহে আন্দোলন কৰিব লাগে যিজন মানুহে আন্দোলনৰ সদায় বিৰোধিতা কৰি আহিছিল সেই মানুহজনে এতিয়া স্পষ্টকৈ কৈছে যে নহয় মিয়া খেদিবৰ কাৰণে আন্দোলন কৰিব লাগে তো এই গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছো যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে অৰাজক নৈৰাজ্যবাদী পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে যিটো পৰিৱেশ আচলতে মণিপুৰত এনেকৈ তৈয়াৰ কৰি লোৱা হৈছিল আৰু আমাৰ সন্দেহ হৈছে যে 2026ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে 2026ক মণিপুৰ মডেলত পৰিণত কৰিবৰ কাৰণে মণিপুৰৰ সংঘাত আৰু সংঘৰ্ষক অসমত মডেল ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এতিয়া এই মিয়া খেদা আন্দোলনটোক তেওঁলোকে স্পন্সৰ কৰিছে বা পৃষ্ঠপোষকতা কৰিছে গতিকে এই মুহূৰ্তত যি চৰকাৰে কৈ দিছে যে আমি নিৰাপত্তা দিব নোৱাৰো আপোনালোকে নিজৰ নিৰাপত্তা নিজে দিবৰ কাৰণে বন্দুক লওক যি চৰকাৰে কৈছে যে মিয়া খেদা আন্দোলনক আমি পৃষ্ঠপোষকতা কৰিছো তেওঁলোকৰ ঘৰ ভাঙি দিয়া হোক যি চৰকাৰে কৈছে যে আন্দোলন কৰক আচলতে আজিৰ দিনটোত সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে
সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে নহলে অচিৰে অসম 100% মণিপুৰ হ'ব দীৰ্ঘদিন ধৰি যদি আপোনালোকে দেখিছে যে মণিপুৰ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন দি অসমকো তেনেকুৱা ধৰণৰ এটা সংঘৰ্ষমূলক ঠাইলৈ পৰিণত কৰি সেই সংঘৰ্ষমূলক ঠাইখিনিক ভোট আনিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট আনিবৰ কাৰণে এই কাম কৰা হৈছে আৰু সেইকাৰণে মই ভাবো যে সংবিধানখনক সম্পূৰ্ণৰূপে নচ্ছাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছো আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো গভৰ্ণমেণ্ট সম্পূৰ্ণৰূপে ফেইল লুম্পেনৰ হাতত সুবিধাবাদী মানুহ কিছুমানৰ হাতত কিছুমান 2 নম্বৰী মানুহৰ হাতত কিছুমান চান্দাবাজীৰ হাতত সম্পূৰ্ণৰূপে ৰাইজৰ আইন শৃংখলা তুলি দিয়া হৈছে গতিকে এই মুহূৰ্তত আমি মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা মব ভাইলেন্স এটোকে কয় মব ভাইলেন্স গণ যিটো আপোনাৰ বহুত মানুহৰ জৰিয়তে কিছুমান মানুহক মাৰপিট কৰোৱা কাৰোবাৰ ঘৰ জ্বলাই দিয়া কাৰোবাৰ ঘৰ ভাঙি দিয়া কাৰোবাক মাৰপিট কৰোৱা কাৰোবাক খেদি দিয়া এই যিটো মব ভাইলেন্স এই মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে এটো হল এই সময়ত আমাৰ ৰাইজৰ দলৰ এটা প্ৰধান দাবী